নিশা স্কৰ্পিঅ বাহনৰ ভিতৰত 3 যুৱক আৰু এগৰাকী যুৱতী লখৰাৰ পৰা খানাপাৰা অভিমুখীয়া তীব্ৰ বেগত আহি আছিল তেওঁলোক পিছত পুৰা একদম স্পিডত 180 হ'ব স্পিডত ব্লেক স্কৰ্পিঅ হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই উৰি যায় স্কৰ্পিঅ বাহন গাড়ীখন মানে ৰাইট সাইডে আছিল লেফট সাইডে টাৰ্নিং লগতে গাড়ী পুৰা উৰি আহিলে ইয়াতে পুৰা একদম উৰি আহিছে মানে গাড়ী পুৰা ধোৱা হৈ গৈছে মহানগৰৰ ৰাজপথত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা চূৰ্ণ বিচূৰ্ণ হৈ যায় স্কৰ্পিঅ বাহনখন বাহনৰ ভিতৰত উদ্ধাৰ কেইবাটাও সুৰাৰ বটল নিশাৰ মহানগৰী মানেই যেন এক ভয় লগা পৰিৱেশ গুৰুগোসাঁই নামানি একাংশ চালকে আৰম্ভ কৰে অতপালি নিজৰ জীৱনৰ প্ৰতিও যেন কোনো মোহ মায়া নাই দৃশ্যটো দেখিলে আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে কিমান ভয়ংকৰ আছিল এই পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা এজন যুৱকক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি অন্যহাতে যুৱতীগৰাকীৰ লগতে বাকী 2 যুৱক জিএমচিলৈ প্ৰেৰণ মই ডিউটি কৰি আহি আছোঁ বৰাগাঁৱৰ পিনৰ পৰা আহি আছোঁ আৰু 2খন বাইক আছিলে সিপিনৰ পৰা এখন ট্ৰাক আহিছে ট্ৰাকখন লক্ষ্য কৰিছোঁ মই পিছত পুৰা একদম স্পিডত 180 হ'ব স্পিডত ব্লেক স্কৰ্পিঅ আহিছে গাড়ীখন মানে ৰাইট সাইডে আছিল লেফট সাইডে টাৰ্নিং লগতে গাড়ী পুৰা উৰি আহিলে ইয়াতে পুৰা একদম উৰি আহিছে মানে গাড়ী পুৰা ধোৱা হৈ গৈছে পটপট আহিছোঁ মই গাড়ী ৰখাইছোঁ 108ত ফোন কৰিছোঁ তাৰপিছত ছোৱালীজনী ওপৰত দি মাথাটো ওলাইছে লগ আমি 2জন মানে উঠাই ছোৱালীজনীক বাহিৰ কৰিছোঁ ছোৱালীজনীক কৈছোঁ ছোৱালীজনী খালে মদৰ নিচাত কৈ আছে 4জন আছে 6জন আছে এনেকুৱা মানুহ কৈ আছে তাৰপিছত ভিতৰৰ ল'ৰাজনক উঠাইছোঁ তাৰপিছত আপোনাৰ সেই কৰিলোঁ কি বুলি কয় গাড়ীখনত চালোঁ যে মদৰ বটল পাইছোঁ 2-3টামান আপোনালোকে দেখিছে চাগে নিশ্চয় আৰু কি কয় আপোনাৰ 2 নম্বৰতে ল'ৰা এজন ইয়াতে পৰি আছিলে তেখেতৰ পৰা অলপ চিৰিয়াছ কণ্ডিশ্যন হাতৰ পৰা ইপিনে মাংস ওলাই গৈছে আৰু ইপিনে মানে ব্ৰেইনত ইপিনে দুখ পাইছে নেকি ব্লিডিং হৈ আছে 108ত মই 3জনক পঠাই দিলোঁ বাকী এজন মানে পুলিচৰ গাড়ীত লৈ গৈছে সেইখিনিয়ে মই দেখিলোঁ মহানগৰৰ পৰা নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24